নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো এটা প্ৰবঞ্চক আৰু হাৰি যাব নোৱাৰিব ঠিকে শুনিছে হেয়া লাগিলে সুমি বৰাই হওক হেয়া লাগিলে বিশাল ফুকনে হওক তাৰ্কিক বৰাই হওক স্বপ্ননীল দাসে হওক দীপাঙ্কৰ বৰ্মনে হওক বা আন আন প্ৰবঞ্চক বুৰে হওক কোনো এটা প্ৰবঞ্চক হাৰি যাব নোৱাৰিব কিয়নো CBI দিয়া হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰ 32টা গোচৰৰ তদন্তৰ দায়িত্ব অৰ্থাৎ অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা মুঠ 32টা গোচৰ ৰুজু হৈছে হে 32টা গোচৰৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে CBI এই কথা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ CBI দিয়া হ'ব অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ 32টা গোচৰৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰ CBI দিম সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিংৰ নামত হোৱা প্ৰবঞ্চনাৰ তদন্ত কৰিব CBI অনলাইন ট্ৰেডিংৰ নামত সংঘটিত হোৱা ঘটনাৰ 32টাকৈ গোচৰ ৰুজু হৈছে আৰু এমাহৰ ভিতৰত CBI দায়িত্ব অৰ্পণ কৰা হ'ব গোচৰসমূহ হস্তান্তৰ কৰা হ'ব CBI ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে বুলিও সংবাদমেলৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোচৰ হস্তান্তৰ কৰিবলৈ প্ৰায় এমাহ সময় লাগিব এমাহৰ ভিতৰত CBI তদন্তৰ দায়িত্ব অৰ্পণ কৰি দিয়া হ'ব কেবিনেটত গ্ৰহণ কৰা হৈছে এই বৃহৎ সিদ্ধান্ত অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো ট্ৰেডাৰ কোনো প্ৰবঞ্চক আৰু হাৰি যাব নোৱাৰিব কাৰণ তদন্ত কৰিবলৈ গৈ আছে CBIৰ হাতত দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে যে সুমি বৰাই হওক বিশাল ফুকনে হওক স্বপ্ননীল দাসে হওক দীপাঙ্কৰ বৰ্মনে হওক বা XYZ যিয়ে প্ৰবঞ্চনা কৰিছিল অনলাইন ট্ৰেডিংৰ নামত সেই প্ৰবঞ্চক সমূহে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় যেটো CBI দায়িত্ব অৰ্পণ কৰা হৈছে CBI তদন্ত কৰি যদি দুখী পায় তেনেহলে তেওঁলোকৰ বিপদ নিশ্চিত মহা বিপদত পৰিব লগা হৈছে এটা সুমি বৰা তাৰ্কিক বৰা বিশাল ফুকন স্বপ্ননীল দাস দীপাঙ্কৰ বৰ্মনৰ লগতে বহু প্ৰবঞ্চক কাৰণ CBI দিয়া হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰ 32টাকৈ গোচৰৰ তদন্তৰ দায়িত্ব এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকশন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBI দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও CBI এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গুটেই কেটা কেছ আমি CBI দিম আৰু CBI নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI লব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBI দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত
যেটো ফ্ৰডুলেণ্ট ট্ৰেনজেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেই কেটা কেছ আমি CBIক দিম আৰু CBI নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যেটো ফ্ৰডুলেণ্ট ট্ৰেনজেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেই কেটা কেছ আমি CBIক দিম আৰু CBI নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যেটো ফ্ৰডুলেণ্ট ট্ৰেনজেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে
এই গোটেইকেইটা কেছ আমি CBIক দিম আৰু CBI নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেইটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিল আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেইকেইটা কেছ আমি CBIক দিম আৰু CBI নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেইটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিল আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেইকেইটা কেছ আমি CBIক দিম আৰু CBI নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেইটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBIক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত
হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট